নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সংস্কৃতি আৰু আমাৰ জীৱন এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে ১ নম্বৰ প্ৰশ্নটোত উত্তৰ দিয়া। ক নম্বৰটো হৈছে সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়? উত্তৰ লিখিবা সংস্কৃতি গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন হয়। খ নম্বৰটো হৈছে সমাজ কাৰ দ্বাৰা গঠিত হয়? উত্তৰ সমাজ মানুহৰ দ্বাৰা গঠিত হয়। গ নম্বৰটো হৈছে সংস্কৃতিৰ অন্যতম উপাদান কি? উত্তৰ সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আৰু আচৰণ। ঘ নম্বৰটো হৈছে কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বুটলা হয়? উত্তৰ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বুটলা হয়। ইয়াৰ পাছতে ঙ নম্বৰটো চোৱা সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে? উত্তৰ সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে। চটো চোৱা সংস্কৃতিৰ ৰূপ দুটা কি কি? উত্তৰ সংস্কৃতিৰ ৰূপ দুটা আছে, সেই দুটা হৈছে বাহ্যিক আৰু আভ্যন্তৰীণ। দ্বিতীয় চটো হৈছে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি? উত্তৰ মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। যটো চোৱা কৃষ্টিৰ আধাৰ কি? ইয়াৰ উত্তৰ হ'ব কৃষ্টিৰ আধাৰ হ'ল কৃষি। ঝটো হৈছে দখনা আৰু চৌবন্দী মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক? উত্তৰ দখনা আৰু চৌবন্দী মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক। দখনা হৈছে বড়োসকলৰ আৰু চৌবন্দী হৈছে নেপালীসকলৰ। ইয়াৰ পাছতে ২ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে চমু উত্তৰ দিয়া। ক নম্বৰটো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি? এতিয়া তেখেতৰ মতে আমি সংস্কৃতি কিনো লিখিব লাগে। উত্তৰত লিখিবা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে যি কথা যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে। এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়। মানুহৰ সেই কথা সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি। এই উক্তিৰ আধাৰত ক'ব পাৰি যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা কাম আৰু গুণ ৰাখিয়েই হ'ল সংস্কৃতিৰ সোপান। ইয়াৰ পাছতে খ নম্বৰটো হৈছে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? উত্তৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণ হিচাপে প্ৰধানকৈ জলবায়ুৰ ভিন্নতা, খাদ্য ৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি। ইয়াৰ পাছতে গ নম্বৰটো চোৱা খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়? উত্তৰত লিখা খাদ্য ৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে। সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে। ঠাই তথা জলবায়ু অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেই মৰ্মে খাদ্যবস্তুৰ আহিলাও উপলব্ধ হয়। এইদৰে সংস্কৃতিবিলাক ভিন্ন হৈ গঢ় লৈ উঠে। ইয়াৰ পাছতে ঘ নম্বৰটো চোৱা সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে? উত্তৰ সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ল আচাৰ আচৰণ, য'ত ব্যক্তিগত চিন্তা আৰু সামাজিক মূল্যবোধ প্ৰতিফলিত হয়। সমাজভেদে আচাৰ আচৰণো পৃথক হয়। মানুহে দৈনন্দিন জীৱনত নিজৰ ৰুচি আৰু ব্যৱহাৰ প্ৰকাশ কৰে, যি সময়ৰ লগে লগে পৰম্পৰাৰ সৈতে জড়িত হৈ পৰে। পৰম্পৰাই ভাষা, ধৰ্ম, সমাজ আৰু নান্দনিক দিশবোৰ একত্ৰিত কৰে আৰু ব্যক্তিয়ে এই পৰম্পৰাগত আচাৰ ব্যৱহাৰ অভ্যাস কৰি সমাজৰ উন্নতিত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটোত দিছে বুজাই লিখা। প্ৰথমটো হৈছে বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। এই কথাষাৰ আমি বুজাই লিখিব লাগে। এতিয়া সংস্কৃতিৰ দুটা ভাগ আছিলে বাহ্যিক আৰু আভ্যন্তৰীণ। এই দুটা বিষয় আমি লিখিব লাগে। উত্তৰত লিখিবা সংস্কৃতিৰ দুটা ৰূপ আছে। এটা হ'ল বাহ্যিক আৰু আনটো হৈছে আভ্যন্তৰীণ। যিটো ৰূপ আমি বাহিৰৰ পৰা দেখা পাওঁ সেইটোৱে হৈছে বাহ্যিক ৰূপ, আৰু আনহাতে অন্তৰ্নিহিত হৈ থকা ৰূপটো অৰ্থাৎ ভিতৰত থকা ৰূপটো হৈছে আভ্যন্তৰীণ ৰূপ। এতিয়া চোৱা নৃত্য এটি পৰিৱেশন কৰোঁতে যিবোৰ কলা কৌশল যুক্ত হৈ থাকে সেইটো হৈছে বাহ্যিক ৰূপৰ ভিতৰুৱা, কিন্তু সেই নৃত্যৰ ৰসাস্বাদন কৰি লভা বিমল আনন্দই হৈছে আভ্যন্তৰীণ ৰূপৰ অন্তৰ্গত। তাৰপিছতে ধুনীয়াকৈ সাজ পোছাক পিন্ধা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ
অমল উৎস। সেইবাবে ক'ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ যথা উচিত অনুচিত ন্যায় অন্যায় কৰণীয় অকৰণীয় আদি সংযুক্ত হৈ থাকে। এয়াই বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। ইয়াৰ পাছতে খ নম্বৰটোত দিছে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণে সহায় কৰে। এতিয়া উত্তৰত লিখিবা জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন ধাৰণ বাসস্থান আৰু খাদ্যাভ্যাসো সলনি হয়। ঠাইভেদে মানুহ জলবায়ুৰ উপযোগী জীৱন পদ্ধতি অৱলম্বন কৰে। গৰম আৰু ঠাণ্ডা অঞ্চলৰ খাদ্যাভ্যাসো বেলেগ বেলেগ হয় কাৰণ সিহঁতে স্থানীয়ভাৱে উৎপাদিত খাদ্য ব্যৱহাৰ কৰে। এই খাদ্যভেদ আৰু জীৱনশৈলীৰ ভিন্নতাৰ ফলত সংস্কৃতিৰো বৈচিত্ৰ্য সৃষ্টি হয়। জলবায়ুৱে উৎপন্ন শস্য বা খাদ্য সামগ্ৰী নিৰ্ধাৰণ কৰে যাৰ ওপৰত ভিত্তি কৰি মানুহৰ খাদ্যাভ্যাস গঠিত হয় আৰু পৃথক পৃথক সংস্কৃতি বিকাশ লাভ কৰে। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটোত দিছে ব্যাখ্যা কৰা। কটো হৈছে সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। এতিয়া লিখিবা সংস্কৃতিৰ অবিহনে জাতি এটা অসম্পূৰ্ণ হয়। সংস্কৃতিয়ে জাতিক জীয়াই থকাৰ শক্তি দিয়ে। নিজস্ব কৃষ্টি ৰীতি নীতি আৰু বৈশিষ্ট্যৰে জাতি এটি নিজৰ অস্তিত্ব সজাই তোলে। ব্যক্তিগত আৰু সামাজিক জীৱনত সংস্কৃতিয়ে সৌন্দৰ্য আৰু পৰিচয় প্ৰতিফলিত কৰে আৰু সমাজৰ সাংস্কৃতিক বৈচিত্ৰ্য সকলো সাংস্কৃতিক সন্মান আৰু শ্ৰদ্ধা কৰিবলৈ শিকায়। জাতীয় জীৱনত সংস্কৃতিয়ে স্বকীয়তা আনে আৰু উন্নতিৰ ইন্ধন ৰূপে কাম কৰে। ইয়াৰ পাছতে খটো হৈছে সকলো সুকুমাৰ চিন্তা কাম আৰু গুণৰ ৰাশিয়েই হ'ল সংস্কৃতিৰ সোপান। ইয়াত উত্তৰত লিখিবা সুকুমাৰ মানে হৈছে সৃষ্টিশীল কাম কাজ বা চিন্তা চৰ্চা। সংস্কৃতি হৈছে এনেধৰণৰ সুকুমাৰ কলা বা চিন্তা চৰ্চা আৰু কৰ্মৰাজিৰ আধাৰ। কলাসুলভ কাম কাজ অথবা চিন্তা চৰ্চাই মানুহৰ জীৱনক সুন্দৰ কৰি গঢ়ি তোলাত সহায় কৰে। এনেধৰণৰ চিন্তা চৰ্চা হৈছে ধনাত্মক ভাৱনাৰ আধাৰ আৰু এই সকলো চিন্তা কাম বা গুণ ৰাশিয়ে মিলিয়েই সংস্কৃতি এটা গঢ় লৈ উঠে। তাৰ পাছতে গটো দিয়া আছে চোৱা মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। এই বাক্যশাৰী আমি ব্যাখ্যা কৰিব লাগে। গতিকে উত্তৰত লিখিবা প্ৰকৃতিৰ পৰা আমি কল্পনা আৰু সৃষ্টিৰ অনুপ্ৰেৰণা পাওঁ। হৰিণে জঁপিয়াই যাওঁতে তাৰ ছন্দময় গতি কবিক উৎসাহ দিয়ে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া পৰিৱেশ গছ পাহাৰ ভৈয়াম আদিয়ে জীৱনৰ শক্তি আৰু সৃষ্টিৰ খোৰাক যোগায়। প্ৰকৃতিয়ে আমাৰ জীৱন ধাৰণৰ উপকৰণৰ লগতে সাহস আৰু প্ৰেৰণাও আমাক দিয়ে। এতিয়া 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে ক খকে দিয়া আছে। প্ৰথমটো কটো হৈছে কৃষ্টি আৰু স্তুতি শব্দৰ শেষৰ মূৰ্ধন্যাত তৎ হস্যইকাৰ টি আৰু দন্ত্যাত তৎ হস্যইকাৰে টি ধ্বনিৰ মিল থকা শব্দ লিখা। এতিয়া আমি এই ধ্বনিৰ মিল থকা শব্দ লিখিব লাগে। কৃষ্টি কৃষ্টিৰ লগত হ'ব দৃষ্টি সৃষ্টি বৃষ্টি পুষ্টি সন্তুষ্টি আৰু স্তুতিৰ লগত মিলিব নতি উন্নতি অৱনতি গতি প্ৰতি ৰাতি। খটো হৈছে সংস্কৃতি। ইয়াত সম যোগ কৃতি এনেধৰণৰ শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ সংযম সন্ন্যাস সঞ্চয় আদি শব্দ আমি লিখিব পাৰোঁ। তেনেধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত 5টাকৈ শব্দ লিখি বাক্য সাজা। এতিয়া আমি বাক্য সাজিব লাগে 5টাকৈ শব্দ লিখি পিনি। এতিয়া প্ৰথমটো হৈছে প্ৰতি। প্ৰতিৰে আমি প্ৰতিবাদ লিখিব পাৰোঁ। প্ৰতিকাৰ প্ৰতিশোধ প্ৰতিশ্ৰুতি আৰু প্ৰতিলিপি। ইয়াত 5টা লিখি দিছোঁ আৰু বাক্য ৰচনাও মই তোমালোকক এইকেইটা কৰি দিছোঁ। তোমালোকে নিজে নিজেও বাক্য বনাবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছতে অব আছে। ইয়াত আমি অবৰ পৰা শব্দ বনালে অৱলম্বন হ'ব অৱকাশ অৱতৰণ অৱৰোধ আৰু অৱতাৰ। এয়া 5টা হ'ল। তাৰপিছতে অনু হ'লে অনুৰূপ অনুৰোধ অনুগ্ৰহ অনুভৱ আৰু অনুশোচনা। তাৰপিছত আছে বি বথ হস্যইকাৰে বি। ইয়াৰ যদি আমি শব্দ বনাওঁ তেতিয়াহ'লে হ'ব বিশ্বাস বিশিষ্ট বিশেষ বিকাশ আৰু বিখ্যাত। তাৰপিছত আছে উৎকৰ্ষ উৎসৰ্গা উৎসৱ উৎসাহ আৰু উৎখাত। এইসমূহ তোমালোকে ভালদৰে চাই লিখি ল'বা। তাৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে পাঠটোত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা। এটা উদাহৰণ দিয়া আছে আচাৰ আচৰণ। এতিয়া পাঠটোত থকা যিবিলাক জুৰীয়া শব্দ সেইসমূহ আমি লিখিব লাগে। সেইসমূহ হৈছে চিন্তা ভাৱনা আচাৰ ব্যৱহাৰ খেতি পথাৰ মেখেলা চাদৰ
কৃষ্টি সংস্কৃতি, কলা কৌশল, সাজ পোছাক, ন্যায় অন্যায়, কৰণীয় অকৰণীয়, পেট কপটীয়া, আৱেগ অনুভূতি, শিল্পী সাহিত্যিক, গছলতা, পশু পক্ষী, গীত মাত, নাচ গান, চিত্ৰকলা, স্থাপত্য ভাস্কৰ্য, উৎসৱ পাৰ্বণ, নীতি নিৰ্দেশনা আৰু জীৱন যাত্ৰা। এইসমূহ হৈছে জুৰীয়া শব্দসমূহ পাঠটোত থকা। তাৰপাছতে ৭ নম্বৰ প্ৰশ্নটো চাওঁ আহা। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। আমাক ইয়াত বাক্য ৰচনা কৰিবলৈ দিছে। প্ৰথমটো হৈছে আচাৰ বিচাৰ, তাৰপাছত আছে সাজ পোছাক, পেট পূজা, বিনন্দীয়া আৰু উৎসৱ পাৰ্বণ। এইকেইটা মই তোমালোকক বাক্য ৰচনা কৰি দিছোঁ, তোমালোকে নিজেও বেলেগ বেলেগ ধৰণে লিখিবলৈ চেষ্টা কৰিবা। তাৰ পাছতে ৮ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথমটো হৈছে কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা। এতিয়া সেইসমূহ হৈছে গছ লোৱা, নখ খোৱা, লখিমী চপোৱা। এইসমূহ কৃষিভিত্তিক সমাজত প্ৰচলিত উৎসৱ। খটো হৈছে শিল্পভিত্তিক সমাজ বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলিব পাৰি। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।